কবিতাৰ শিৰোনাম আইৰ অশ্ৰু। আইৰ বুকুত আজি বিষাদৰ গুমগুমনি, দুচকু খহাই নামিছে অশ্ৰু। হেঁপাহৰ সপোনবোৰ ভাঙি পৰিছে, প্ৰকৃতিৰ বলিয়াবানে আইৰ আজি প্ৰধান শত্ৰু। গাইজনী দেখোন গোহালিতে আছিল, বলিয়াবানে নিলে কাহি। ভঁৰালৰ ধানখিনিও পানীতে ডুবিল, আইৰ হেৰাইছে মুখৰ হাঁহি। ঘৰৰ ভিতৰত দেখোন এককাল পানী, জুইশালত নজ্বলে জুই। চকী পালেংবোৰো পানীত বুৰিলে সমূলি। এতিয়া আই ক'তনো থাকিব শুই। খেতি মাটি কেইডৰাও নদীত জাহ গ'ল, জীয়াই থকাৰ প্ৰেৰণাও যে শেষ। হেঁপাহৰ ঘৰখন আজি মৰি খালী হ'ল, বিষাদৰ যে নাই কোনো লেশ। প্ৰতি বছৰে হয় এই অৱস্থা, ৰজাইনো কৰিলে কি? পানীৰ মাজত আহি আইক ৰিলিফ দিবহি, এইখননো নাটকৰ বাদে আন কি? খৰালি যাবৰ পৰত বনাই মাথাউৰি, সম্পূৰ্ণ নকৰে কাম। কৰিম কৰিম কৈ আশা দি থাকোঁতে পুনৰ আহি পায় বান। আহিলে বান, হেৰাল ধান, অসমীয়া অসমীয়া বুলি চিঞৰি থাকোঁতে হেৰাইছে অসমীয়াৰ মান সন্মান।